কিয় আপুনি এই মহিলাগৰাকী কাগজখিনি কিয় জমা নিদিলে আপুনি একদম ৰাজহুৱাকৈ কওক হয় এই মহিলাগৰাকী কাগজখিনি লওঁতে মই অকলে নাই আগৰ যিজন আমাৰ মানে যিজন প্ৰতিনিধি আছিলে সঞ্জীৱ বৰুৱা ডাঙৰীয়া মই আপোনাক সুধিব বিচাৰিছোঁ ইয়াৰ পৰাই এই মানুহগৰাকী কাগজখন যদি মই নিদিলোঁ আপুনি ক'ত মৰিছিলে আমি চাৰিজন একেলগে আছিলোঁ আপুনি ক'ত মৰি আছিলে আপুনি আজি আহি পাৰিলে ইয়াত জবাব দিয়ক যদি আপোনাৰ সাহস আছে তেনেকুৱা অন্যায় কথা নক'ব মই আপোনাৰ বিষয়ে কোনো এষাৰ তেনেকৈ নাই কোৱা আপুনি কিবা এটা কাটিছে বুলি আপুনিতো তাৰ পঞ্চায়তৰ সভাপতি আছিলে প্ৰভু কি হ'ল আপোনাৰ আকৌ লাগে আপোনাক আপুনি চিধা যাব নোৱাৰে বেকাকে সোমাবলৈ বিচাৰিছে আপোনাৰ পৰিবাৰক তুলি নহ'ব এবাৰ আপোনাৰ কেতিয়াও সপোন পূৰণ নহ'ব আপোনাৰ অভিযোগ আজি এই মঞ্চত আপুনি ধুনীয়াকৈ শুনিছে তেনেকুৱা মানুহক কেতিয়াও ৰাইজে ভোট নিদিয়ে আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ খনিকৰ গাঁৱৰ ৰাইজে যদি এইখিনি চাই আছে ভালধৰণে চাই লওক যিজন মানুহ বেকা বেকিকৈ সোমাব বিচাৰিছে সেইজনক মই আজি আপোনালোকৰ ওচৰত চিনাকি কৰি দিছোঁ তেখেতে ইয়াত প্ৰথমে 6 নম্বৰ ৱাৰ্ড বনালে তেখেত উঠিম বুলি কিন্তু আগত আছিলে আমাৰ এইটো 7 নম্বৰ ৱাৰ্ড কেলে মানে যদি এইটো 7 নম্বৰ হয় সেইমতে মানে ইয়াত পুৰুষ পৰিলেহেঁতেন এতিয়া ভাগ্যক্ৰমত ইয়াত মহিলা পৰিলে পৰাৰ কাৰণে আমিও ভাল পালোঁ তেখেত কিন্তু মহিলা পৰাৰ কাৰণে কেনেকৈ হাপগতে বেকাকৈ সোমাবলৈ বিচাৰিছে দেখিছে নহয় আপোনালোকে ভালধৰণে শুনি লওক কথাটো তেখেতে হয় আমি কাম কৰা নকৰাক লৈ কথা তেখেতক নাই কোৱা তেখেত মোৰ ওচৰৰে মানুহ মই বেয়া বুলি নাই কোৱা মোৰ নিজৰ ৱাৰ্ডৰ মানুহ মই বেয়া বুলি নাই কোৱা কিন্তু মোক কিয় বদনাম লগাইছে এই মানুহগৰাকী যে মই কাগজ নিনিলোঁ সেই টাইমত তেওঁ ক'ত মৰি আছিলে কাগজখন যদি মই নিয়াই নাই তেওঁতো ওচৰৰ মানুহ তেওঁকে ভোট দি জিকোৱা মানুহ সেইগৰাকী তেওঁ কাগজখন কিয় নিনিলে কাগজ কোনেও লুকুওৱা নাই তলৰ ফালৰ পৰা 11গৰাকী মই আগতেই কৈছোঁ বাদ গৈছে সেইগৰাকীৰ নামো আছে কিন্তু পলিটিক্সত এনেকুৱা মিছা কথা নক'ব লাগে আমি বহুত ভুগিলোঁ মৃত্যুদূত কৰি বহুত ভুগিলোঁ আজি 8 বছৰ 9 বছৰে আমি ভুগি আছোঁ আমি অফিচলৈ গ'লেও আমাৰ কাম নাই কোনো একো নুশুনে ইমান কষ্ট খায় আপোনালোকে যে মিত্ৰতাত থাকে কাইলৈ যদি ৰাজ্যিক নেতৃত্ব কৈ দিয়ে অহা বিধানসভা নিৰ্বাচনত যে তোমালোকে মিত্ৰতা কৰা মানি ল'ব নাই তেতিয়া নেমানো এইবাৰ আমাৰ ইয়াত মিত্ৰতাত চিত্ৰতা নহয় এনেকুৱা যদি মিত্ৰতাই যদি মানুহৰ বদনাম কৰিবলৈ বিচাৰে আমিতো কাৰো ওচৰত বদনাম কৰা নাই আজি তেখেতৰ কিমান বদনাম ওলাইছে কাৰোবাৰ ঘৰ নি ক'বালে নিলেগৈ কোনোবা ৰিজেক্ট লিষ্টত ভৰালে আজিতো এখন মঞ্চতে গোটেই মানুহে চিঞৰি আছে আমাৰ কথা কিমান চিঞৰিছে সেইকাৰণে আমি স্বচ্ছভাৱে কৰাৰ কাৰণে পিছফালৰ পৰা কি কৰিছে তেওঁ এই কাগজখন দেবই নিদিলে যদি কাগজখন ময়ে নাই নিয়া সেইজন ক'ত মৰি আছিলে আমাৰতো গোটেই 4জন আমি একেখন টেবুলতে বহিব লাগে তেওঁ ক'ত আছিলে তেতিয়া মানুহক মিছা প্ৰলোভন নিদিবা সঞ্জীৱ বেয়া কথা এইবাৰ তুমি হুঁচিয়াৰ থাকা ইমানেই মোৰ কথা প্ৰিয় দৰ্শকসকল দেখিলে এতিয়া ভূঞাহঁতক আঁচনিক লৈ বোকা ছটিওৱাৰ ৰাজনীতি হৈছে আৰু বোকা ছটিওৱাৰ ৰাজনীতিত কেতিয়াও জনতাৰ স্বাৰ্থ সিদ্ধি নহয় পুনৰ কৈছোঁ আমি পূৰ্বতেও কৈ আহিছোঁ যে আমগুৰি সমষ্টিত AGPৰ BJPৰ মিত্ৰতা কেৱল মাত্ৰ ৰঙা সূতাৰে বান্ধ খাই থকা ফাইলৰ মাজত আন্তৰিক বন্ধন নহয় মিত্ৰতা বুলি ক'লে আমি সেইসকলক বুজোঁ কৃষ্ণ অৰ্জুনৰ মিত্ৰতা বুলি ক'লে আমি সেয়া বুজোঁ দুৰ্যোধন কৰ্ণৰ মিত্ৰতা কিন্তু আমগুৰিৰ BJPৰ AGPৰ যি মিত্ৰতা এয়া হৈছে ফাইলৰ মাজত আবদ্ধ ৰঙা সূতাৰে বান্ধি থোৱা মিত্ৰতা ক'বলৈ বিচাৰিছোঁ যিসকল আগত উঠি জিকি গৈছে সেইসকলক যাতে কোনো ভোট নিদিয়ে এতিয়া নতুনকৈ যিখিনি ওলাই আহিছে তেখেতলোকক ভোট দিয়ক ইমানেই মোৰ মন্তব্য